কিছু অবৈধ সংগঠনে মিয়া মুছলমান শ্ৰমিকৰ ওপৰত অত্যাচাৰ কৰিছে আৰু ভিডিঅ'ত দেখিলোঁ যে তেওঁলোকক 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিবলৈ কৈছে। যে এইটো উগ্ৰবাদ, এইটো অন্যায় অত্যাচাৰ উগ্ৰবাদ, ইয়াৰ কোনো বিধি বিচাৰ চৰকাৰে কৰা নাই। চৰকাৰে কৰিব লাগিছিল, চৰকাৰে এইটোৰ ব্যৱস্থা ল'ব লাগিছিল, কিন্তু চৰকাৰ মৌনতা সন্মতি লক্ষণম যিটো কথা আছে, মৌনতা সন্মতি লক্ষণম, চৰকাৰ মৌন হৈ আছে আৰু এই উগ্ৰবাদীসকলক এইবিলাক কৰিবলৈ উৎসাহ যোগাইছে। গতিকে এই যে উজনি অসমৰ শিৱসাগৰৰ, বিশেষকৈ শিৱসাগৰৰ ভিডিঅ' এটা দেখিলোঁ যে শ্ৰমিক, নগাঁও অঞ্চলৰ পৰা যোৱা শ্ৰমিক যিসকলে তাত কাম কৰি আছে, এই কাম কৰা মানুহখিনিক তেওঁলোকে দাবী ধমকি দিছে 24 ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰিব লাগে। উজনি অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নেকি? উজনি অসম তেওঁলোকৰ পৈতৃক সম্পত্তি নহয়। এই বিষয়টো চৰকাৰে হস্তক্ষেপ কৰিব লাগে, কিন্তু চৰকাৰে হস্তক্ষেপ কৰা নাই, মৌন হৈ আছে। আৰু এইটো ভাবোঁ যে চৰকাৰৰ নিজৰ ইচ্ছা অনুসৰি এই কামবিলাক চলি আছে, এই কথা বাৰ্তাবিলাক চলি আছে। গতিকে আমি গৰিহণা দিছোঁ, চৰকাৰক ধিক্কাৰ দিছোঁ, এই উগ্ৰবাদী সংগঠনবিলাকক ধিক্কাৰ দিছোঁ। তেওঁলোকে এইবিলাক কৰিব নালাগে আৰু কৰা উচিত নহয়। গণতন্ত্ৰ দেশত এঠাইৰ পৰা আন ঠাইলৈ মানুহ গৈ ব্যৱসায় বাণিজ্য কৰাৰ কোনো বাধা নাই। এইটো সাংবিধানিক অধিকাৰ। এই সাংবিধানিক অধিকাৰ সাব্যস্ত কৰিবলৈ যাওঁতে এই উগ্ৰ সংগঠনসমূহে তেওঁলোকৰ তাত লাচিত সেনা আছে বুলি গম পাইছোঁ। তাৰপিছত আৰু কি অসম সেনা আছে, তাৰপিছত কি শৃংখল চলিয়াৰটো কি সংগঠন, এইটো বীৰ লাচিত সেনা। এওঁবিলাকে এইবিলাক কৰি আছে আৰু চৰকাৰৰ মৌনতাৰ বাবেই এইবিলাক কৰিবলৈ সুবিধা পাইছে। গতিকে চৰকাৰক ধিক্কাৰ দিছোঁ আৰু এই সংগঠনবিলাকক ধিক্কাৰ দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।